মোৰ সন্মানী যদি বিচনাৰ বেডত শুনি থাকে মোৰ পাপা আহিবনে মা মোৰ পাপা আহিবনে নাহে 13 বছৰীয়া কন্যাই পিতৃৰ মোবাইলত দেখা পাইছিল অশ্লীল মেছেজ কন্যাই মাতৃৰ হাতত দিছিল দেউতাকৰ কুকাণ্ডৰ তথ্য মোৰ ছোৱালীয়ে দেউতাকৰ ফোনত এবাৰ নহয় দুবাৰ পৰকীয়া প্ৰেম বেলেগ মাইকীৰ সৈতে তেওঁৰ মেছেজ অডিঅ' সকলোখিনি ধৰা পেলাই মোৰ হাতত দিয়ে তাৰ পাছতে দেউতাকে কৰিলে অমানুষিক কাণ্ড এইজন মাজুলীৰ কমল চন্দ্ৰ শইকীয়া বিয়া হোৱাৰ 16 বছৰ হ'ল আছে 13 বছৰীয়া কন্যা 8 বছৰীয়া পুত্ৰ সন্তান কিন্তু পিতৃৰ পৰকীয়া প্ৰেমৰ বাবে পৰিয়ালটোলৈ নামি আহিছে অমানিশা 13 বছৰীয়া কন্যা এতিয়া হাস্পতালৰ বিছনাত কন্যাৰ এটা কিডনী সৰু এটা কিডনী ডাঙৰ 3 মাহৰ ভিতৰত কৰিব লাগিব ডাঙৰ অস্ত্ৰোপচাৰ কিন্তু কোনো খবৰ নলয় পিতৃ কমল চন্দ্ৰই মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে উপায়হীন মাতৃয়ে মোৰ মিষ্টাৰ পৰকীয়া প্ৰেমৰ কাৰণে মোৰ ছোৱালীজনী অসুস্থ মোৰ ছোৱালীৰ বয়স 13 বছৰ মোৰ ছোৱালীয়ে দেউতাকৰ ফোনত এবাৰ নহয় দুবাৰ পৰকীয়া প্ৰেম বেলেগ মাইকীৰ সৈতে তেওঁৰ মেছেজ অডিঅ' সকলোখিনি ধৰা পেলাই মোৰ হাতত দিয়ে আৰু তেতিয়াৰ পৰাই মোৰ ছোৱালীজনীক মোৰ মিষ্টাৰে অকণো ভাল নাপায় সদায় কয় তই মোৰ সংসাৰখন কিয় ভাঙিলি মাৰক কিয় এইবিলাক বস্তু দেখুৱালি কিন্তু মোৰ ছোৱালীয়ে মোক দেখুৱালে মোক এইটোৱে কয় যে পাপাক না ভাল কৰা পাপা বাহিৰৰ কোম্পানীত থাকি বেয়া হৈ গৈছে মানুহজনে মোৰ ল'ৰা ছোৱালীহালৰ দায়িত্ব অকণো নলয় মোৰ 8 বছৰীয়া ল'ৰা এটাও আছে এতিয়াও মই বহুত ধৈৰ্য ধৰি আছিলোঁ যেতিয়া স্বাগত নাৰ্ছিং হোমত মোৰ ছোৱালীজনী মই ভৰ্তি কৰিছিলোঁ তেতিয়া মই প্ৰথম অৱস্থাত মই মিষ্টাৰক ফোন কৰিছিলোঁ 4-5 বাৰ মই ফোন কৰিছিলোঁ মোৰ ফোনটো তেওঁ ৰিচিভ কৰা নাছিলে তাৰপিছত মোৰ লগত যিজন খুৰা আহিছিলে মই খুৰাৰ দ্বাৰা মেছেজ দিছিলোঁ আৰু তেওঁক মই কথা পাতিবলৈ জোৰ কৰাইছিলোঁ তেতিয়া মানুহজনে কৈছিলে যে মোৰ ছোৱালীজনী মেণ্টেল ডিফেক্ট কিন্তু মোৰ ছোৱালীৰ মেণ্টেল ডিফেক্ট নহয় মোৰ ছোৱালীজনীৰ কিডনী দুটা এটা ডাঙৰ এটা সৰু 3 মাহৰ পিছত ডক্টৰে অপাৰেশ্যন কৰিবলৈ কৈছে আজি মই যিহেতু এগৰাকী মাতৃ হিচাপে মই ইমান দুখ পাইছোঁ এখন নাৰ্ছিং হোমত মই তলত মই অকলে থাকোঁ মই 4-5 বাৰ ওপৰৰ ফ্ল'ৰত গৈ গৈ ছোৱালীজনীৰ মুখখন চাই চাই মই কান্দি আহোঁ কিন্তু মোৰ মিষ্টাৰে মোৰ মৰম লগা সন্মানজনীৰ ওচৰত অলপ ফোনো নকৰে এবাৰ চাবলৈও নাহে মোৰ সন্মানীজনীয়ে বিচনাৰ বেডত শুনি থাকে মোৰ পাপা আহিবনে মা মোৰ পাপা আহিবনে নাহে মোৰ মানুহজনৰ নাম শ্ৰীযুত কমল চন্দ্ৰ শইকীয়া আৰু তেওঁৰ কাৰণে মোৰ এখন সুখৰ সোণৰ সংসাৰ ধ্বংস হৈ গ'ল নিমিষতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্টখিনি ভাল কাম কৰি আছে কিন্তু এটাই পৰিতাপৰ বিষয় এখন আইন তেওঁ উলিওৱা নাই সেই আইনখন উলিয়াব লাগে মোৰ নিচিনা বহুতো মহিলা আছে বাহিৰৰ কোম্পানীত গৈ তেওঁলোকে কাম কৰে ইনকম কৰে কিন্তু তাৰ মাজত তেওঁলোকে নিজৰ পত্নীক বহুত কষ্ট দিয়ে আজি কিছুমান মহিলাই কি কৰিছে নিজৰ সন্তান এৰি থৈ বেলেগলৈ পলাই গৈছে সেইটো মই ভুল বুলি ভাবোঁ যিহেতু মতা মানুহজন বেয়া হৈ যাওক কিন্তু সন্তানৰ প্ৰতি গুৰুত্বটো প্ৰত্যেকগৰাকী মাতৃ থাকিব লাগে কাৰণ মোৰ মানুহজনে মোক এৰি দিছে যদিও মোৰ সন্তানক মই এৰিব নোৱাৰোঁ মই লাষ্টত এটা কথাই কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ ছোৱালীজনীক যিমান পাৰে কিমান সহায় কৰক কিডনী 3 মাহৰ পিছত তাই অপাৰেশ্যন কৰিব লাগিব যিহেতু মোৰ হাতত পইচা নাই ইয়াত বিল দিবলগীয়া হয় বিলৰ কাৰণেও মোক মানে কৈ আছে যে বিলখিনি আদায় দিয়ক বিলখিনি আদায় কিন্তু মই নোৱাৰিছোঁ এতিয়া দিব মালিগাঁৱৰ পৰা হাইদৰ আলী অসম লাইভ 24